নকৰা মহিলাসকলৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ আৰু অতিকৈ ডাঙৰ খবৰ লৈ আহিছো কিয়নো নতুন পদ্ধতিৰে আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা প্ৰতি মাহে আপোনালোকৰ একাউণ্টত সোমাব 1250 টকা বিশেষ নথি আপোনালোকে জমা দিব লাগিব জমা দিব নালাগে আয়ৰ প্ৰমাণপত্ৰ গাঁও বুঢ়াৰ পৰাও প্ৰমাণপত্ৰ অনাৰ প্ৰয়োজন নাই বিশেষ নথি থাকিলে লাভ কৰিব প্ৰতি মাহে 1250 টকা নতুন পদ্ধতিৰে আগবঢ়া হ'ব অৰুণোদয় আঁচনিৰ ধন এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো ৰাজ্যৰ মহিলাসকলৰ বাবে অৰুণোদয় আঁচনিৰ ধন যেহেতু ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাই লাভ কৰি আহিছে আৰু অৰুণোদয় আঁচনিৰ যদি এতিয়ালৈকে ধন লাভ কৰা নাই বিশেষ নথি জমা দিয়ক নতুন পদ্ধতিৰে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ৰেশন কাৰ্ড থাকিলে পাব 1250 টকা যদি আপোনাৰ ৰেশন কাৰ্ড আছে অৰুণোদয় আঁচনিৰ ধন আপুনি লাভ কৰিব পাৰিব কোনো নথি আপুনি জমা দিব নালাগে ৰেশন কাৰ্ড থাকিলেই লাভ কৰিব সকলো আঁচনিৰ সুবিধা আৰু ৰেশন কাৰ্ডে সৰ্বোচ্চ নথি বুলি জনাইছে চৰকাৰে প্ৰয়োজন নাই অইন নথি জমা দিয়াৰ প্ৰয়োজন নাই ৰেশন কাৰ্ড থাকিলে লাভ কৰিব সকলো সুবিধা নালাগে আয়ৰ প্ৰমাণপত্ৰ গাঁও বুঢ়াৰ পৰা আনিব নালাগে প্ৰমাণপত্ৰ অৰুণোদয়ৰ বাবে কেৱল ৰেশন কাৰ্ডে যথেষ্ট বুলি জনাইছে চৰকাৰে অৰুণোদয় আঁচনি যদি আপুনি ধন লাভ কৰা নাই অইন নথি জমা নিদিলেও হ'ব ৰেশন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি ধন ৰেশন কাৰ্ড থাকিলে কলেজতো বিনামূলীয়াকৈ নামভৰ্তি লাভ কৰিব শিক্ষাৰ্থীয়ে ৰেশন কাৰ্ডত দাইল আৰু চেনিও অন্তৰ্ভুক্ত কৰা হৈছে দাইল আৰু চেনিও লাভ কৰিব ৰেশন কাৰ্ড থাকিলে বজাৰতকৈ কম দামত লাভ কৰিব দাইল আৰু চেনি বিনামূলীয়া চাউলৰ লগতে বজাৰতকৈ কম দামত দাইল আৰু চেনি প্ৰদান কৰা হ'ব অৰুণোদয়ৰ ধনো ৰেশন কাৰ্ডত থকা সকলোৱে লাভ কৰিব যিসকল মহিলাৰ ৰেশন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব অৰুণোদয় আঁচনি ধন কিয়নো এতিয়াৰে পৰা ৰেশন কাৰ্ডে হ'ব মুখ্য প্ৰমাণপত্ৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত ৰেশন কাৰ্ড থাকিলে প্ৰয়োজন নাই গাঁও বুঢ়া বা মৌজাদাৰৰ প্ৰমাণপত্ৰৰ আয়ৰ প্ৰমাণপত্ৰ জমা দিব লাগে যেহেতু অৰুণোদয়ৰ বাবে কিন্তু ৰেশন কাৰ্ড থাকিলে আয়ৰ প্ৰমাণপত্ৰ আপুনি জমা দিব নালাগে ৰেশন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব কেইবাটাও সুবিধা অৰুণোদয় আঁচনিৰ ধন পাবলৈ হাতত লাগিব আপোনাক ৰেশন কাৰ্ড এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাইছো মুখ্যমন্ত্ৰীৰ নতুন ঘোষণাৰ পাছতে উৎফুল্লিত হৈ পৰিছে সকলো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেশন কাৰ্ডক লৈ আৰু অৰুণোদয় আঁচনিক লৈ বৃহৎ মন্তব্য কৰিছে অৰুণোদয়ৰ যিসকল মহিলাই এতিয়ালৈকে ধন লাভ কৰা নাই তেওঁলোকৰ বাবে ডাঙৰ খবৰ প্ৰতি মাহে 1250 টকা অতি সহজতে লাভ কৰিব যদি আপোনাৰ ৰেশন কাৰ্ড আছে আপুনি অৰুণোদয় আঁচনিৰ বাবে অন্য নথিপত্ৰ জমা দিব নালাগে অন্য নথিপত্ৰ জমা নিদিলেও হ'ব ৰেশন কাৰ্ডে সৰ্বোচ্চ নথি বুলি জনাইছে ৰেশন কাৰ্ড থাকিলে সকলো আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব সকলো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব প্ৰয়োজন নাই অইন নথিৰ আয়ৰ প্ৰমাণপত্ৰ নালাগে গাঁও বুঢ়াৰ পৰাও আপোনালোকে আনিব নালাগে প্ৰমাণপত্ৰ এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহি পৰিছে মন্তব্য শুনক অৰ্থাৎ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত অৰুণোদয় 3.0 আমি হিতাধিকাৰীসকলক নিৰ্বাচন কৰিব খুজিছো আৰু অৰুণোদয় 2.0 আমি বন্ধ কৰি 3.0 লৈকে যাব খুজিছো 3.0 বেছি হিতাধিকাৰী থাকিব সম্প্ৰসাৰিত ব্যৱস্থা হ'ব লাহে লাহে জীৱন বীমা আদিৰ লগতে লিংক আপ হ'ব কিন্তু এই অৰুণোদয় আঁচনিখন হ'ল দুখীয়া মানুহৰ কাৰণে কৰা আঁচনি আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হ'ল যে 682 জন চৰকাৰী কৰ্মচাৰী অৰুণোদয় আঁচনিৰ ধন আজিলৈকে লৈ আছে যেতিয়া তেওঁলোকৰ একাউণ্টবিলাক আমি বেংকৰ লগত মেটচ কৰিছিলোঁ তেতিয়া আজি ধৰাত পৰিলে বা আমি গম পালোঁ যে 682 জন চৰকাৰী কৰ্মচাৰী যি ৰেগুলাৰ কন্ট্ৰেকচুৱেল নহয় যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন ইমান দিনে লৈ আছিল আজি আমি গোটেই কেইজন এই কৰ্মচাৰীৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছো আৰু আমি এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম 682 জন আমাৰ ওচৰত থ্ৰ পৰ্টেল আমাৰ ধৰাত পৰিছে কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকৈ টকা পইচা লৈ আছে মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ আওতাত আহিব নালাগে ভলেণ্টিয়াৰী তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম
আৰু এই 682 জন আপোনালোকে জানে যে অৰুণোদয় আঁচনি আমি 2019 চনত আৰম্ভ কৰিছিলোঁ। প্ৰথম 830 টকা দিছিলোঁ আৰু 20 লাখ পৰিয়ালক আমি দিছিলোঁ। তাৰ পিছত চৰকাৰ আহিলে, প্ৰথমতে 1000 আৰু কোভিডৰ কাৰণে 250 টকা যোগ কৰি আমি 1250 টকা দিলোঁ। কোভিড শেষ হৈ গ'ল, কিন্তু কোভিডৰ টকাটো এতিয়াও আমি কাটা নাই, যেনেকে আছিল তেনেকে থাকিলে। তাৰ পিছত আমি কি কৰিলোঁ, 20 লাখৰ পৰা 27 লাখ পৰিয়ালক আমি অৰুণোদয় দিলোঁ। এইবাৰ এই যিটো অৰুণোদয় পষেক চলি আছে, এই পষেকত আমি অৰুণোদয় পোৱা মানুহৰ সংখ্যা 27 লাখৰ পৰা পোনে পোনে 40 লাখলৈকে আমি বৃদ্ধি কৰিম। অৰ্থাৎ যদি ঢকুৱাখানা সমষ্টিত আগতে 22,000 পৰিয়ালে অৰুণোদয় পাইছিল, এতিয়া 29,000 30,000 পৰিয়ালে অৰুণোদয় পাব। যদি আমাৰ লখিমপুৰত 22,000 পৰিয়ালে অৰুণোদয় পাইছিল, এইবাৰ 29-30,000 পৰিয়ালে অৰুণোদয় পাব। নাৰায়ণপুৰত বা বিপুৰীয়াত আগতে যদি বা ৰঙানদী নাওবৈচাত আগতে যদি 22,000 অৰুণোদয় পাইছিল, এইবাৰ 30,000 পাব। লখিমপুৰত আৰু এটা লাভ হ'ল, সমষ্টি এটা বাঢ়ি যোৱা কাৰণে আগতে আমাৰ সমষ্টি আছিল বিপুৰীয়া, নাওবৈচা, ঢকুৱাখানা আৰু লখিমপুৰ। এতিয়া লগত ৰঙানদী সমষ্টি নতুনকৈ সৃষ্টি হোৱাৰ কাৰণে এডিশ্যনেলি আৰু 30,000 নতুন বেনিফিচিয়াৰী লখিমপুৰ জিলাত আহি যাব। তাৰ মানে যদি কোনেও নিজৰ ভিতৰত খেলি মেলি নকৰে, ৰেচন কাৰ্ড থকা 80 পৰা 85% পৰিয়ালে এইবাৰ অৰুণোদয় আঁচনি পাই যাব। লাহে লাহে আপোনালোকে মোক আশীৰ্বাদ কৰি গৈ থাকিব। আপোনালোকে জানে যে অৰুণোদয় আঁচনি আমি 2000